নমস্কাৰ। শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে পদক্ষেপ 764 নং হেলাগাঁও প্ৰাথমিক বিদ্যালয়ত আজি CDC প্ৰগ্ৰাম কৰা হৈছে, যি আমাৰ শিশুৰ সকলো দিশৰ বিকাশৰ কাৰণে আজি এই পদক্ষেপটো গ্ৰহণ কৰা হৈছে। আজি এই কাৰ্যসূচীৰ প্ৰথম যি কাউণ্টাৰ আছে, ইয়াত পঞ্জীয়ন, আৰু আমাৰ মৰমৰ ছাত্ৰজনে ইয়াতে পঞ্জীয়ন কৰিছে। পঞ্জীয়ন কৰাৰ পিছতে আমাৰ দ্বিতীয় যিটো কাউণ্টাৰ আছে শাৰীৰিক বিকাশ, সেই শাৰীৰিক বিকাশ সাধনৰ কাৰণে ছাত্ৰজনে সুন্দৰভাৱে ইয়াত আমাৰ কাউণ্টাৰটোত যাতে শাৰীৰিক বিকাশ কেনেকুৱা ধৰণৰ হৈছে এই পদক্ষেপ আমাৰ কাউণ্টাৰ নম্বৰ দ্বিতীয়ত থকা আমাৰ শ্ৰদ্ধাৰ বাইদেৱে এই ছাত্ৰজনৰ আজি এই প্ৰগ্ৰামটোত গম পাব। লগতে ইয়াৰ পিছতে আছে আমাৰ ভাষা বিকাশ কাউণ্টাৰ 3, তাৰপিছতে আছে কাউণ্টাৰ 4 সামাজিক আৱেগিক বিকাশ, আৰু তাৰপিছতে আছে আমাৰ 5 নম্বৰ কাউণ্টাৰ, এইটো হৈছে বৌদ্ধিক বিকাশ। তাৰপিছতে আছে আমাৰ 6 নম্বৰ কাউণ্টাৰ প্ৰাক সাংখ্যিকতাৰ যি ধাৰণা, এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰাক সাংখ্যিকতাৰ ধাৰণা কেনেকুৱা ধৰণৰ হৈছে সেয়া আমি আজি এই প্ৰগ্ৰামটোৰ জৰিয়তে গম পাম। তাৰপিছতে আছে একেবাৰে শেষৰ যি কাউণ্টাৰ আমাৰ পৰৱৰ্তী পদক্ষেপৰ বাবে আলোচনা। আজি গোটেই কাৰ্যসূচীটো শেষ হোৱাৰ পিছতেই আমি কেনেকুৱা ধৰণৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব লাগিব শিশুৰ সৰ্বাংগীন বিকাশৰ কাৰণে, সেয়া আমি ইয়াৰ জৰিয়তে গম পাম। লগতে আজি এই কাৰ্যসূচীত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছে। লগতে আমাৰ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যদিও এই প্ৰগ্ৰামটো কৰা হৈছে, কিন্তু আমাৰ সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত সহযোগিতা আগবঢ়াইছে, আৰু এনেধৰণৰ পদক্ষেপে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বিষয়ে আমি সুন্দৰভাৱে ইয়াৰ জৰিয়তে গম পাম। লগতে আৰু বিকাশ সাধনৰ বাবে কেনেকুৱা ধৰণৰ আমি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব সেয়াও এই CDC প্ৰগ্ৰামৰ জৰিয়তে আমি সুন্দৰভাৱে জানিব পাৰিম। ধন্যবাদ।